আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সম্পৰ্কে কি মন্তব্য কৰিছে, তেওঁৰ মন্তব্যটো আপোনালোকক শুনাই দিম আৰু কি উল্লেখ কৰিছে সেইটো আমি আপোনালোকক জনাই দিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে যে আজি হৈছে 10 তাৰিখ। আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনিৰ 1250 টকাকৈ আপোনালোকৰ একাউণ্টত সোমাই গৈছে। আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব যে আপোনাৰ একাউণ্টত 1250 টকা সোমাইছে নে নাই। যদি আপোনাৰ একাউণ্টত টকাটো সোমাইছে তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকাটো আৰু নাপাব। অৰুণোদয় আঁচনিৰ টকাটো বন্ধ কৰি দিব অসম চৰকাৰে। কিছুমান নীতি নিয়ম বান্ধি দিছে। এই নীতি নিয়মবোৰ আপোনালোকে যদি পালন নকৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ টকা আৰু আপোনালোকে লাভ নকৰিব। কি নীতি নিয়ম হয় আমি আপোনালোকক জনাই দিম। আৰু যিসকলে নেকি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। 2026 চনৰ অৰুণোদয় আঁচনিত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। এতিয়া আচল কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ টকাটো কিয় বন্ধ কৰি দিব আৰু কোনে কোনে টকাটো নেপাব। আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে চৰকাৰে ঘোষণা কৰিছিলে যে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ ঘৰলৈ যাব আৰু ছাৰ্ভে কৰিব যে তেওঁলোক প্ৰকৃততে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় নে নহয়। কিন্তু সেইটো সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি বহুতো সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে তেওঁ উল্লেখ কৰিছে যে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে টকা পাই আছে আৰু যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰে সকলোৱে নাম পঞ্জীয়ন কৰিব লাগিব। আপোনালোকৰ হাতত সময় বান্ধি দিছে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে। এই 13 দিনৰ ভিতৰত আপোনালোকৰ গাঁও পঞ্চায়তত এখন সভা পাতিব। অৰুণোদয় আঁচনিৰ এখন সভা পাতিব আপোনাৰ গাঁও পঞ্চায়তত। সেই সভাখনত আপোনালোকে নিজে যাব লাগিব। যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকেও যাব লাগিব আৰু যিসকলে নেকি নতুনকৈ আবেদন কৰিব বিচাৰে তেওঁলোকেও যাব লাগিব। তাত গ'লে আপোনালোকৰ নামটো পঞ্জীয়ন কৰিব, নামটো নতুনকৈ অন্তৰ্ভুক্ত কৰিব। তেতিয়াহ'লেহে আপোনালোকে অহা মাহৰ 10 তাৰিখৰ পৰা টকাটো লাভ কৰিব। আৰু যদি আপোনালোকে গাঁৱৰ পঞ্চায়তত যিখন সভা পাতিব এই সভালৈ যদি নাযায় তেনেহ'লে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এইটো আমি কোৱা কথা নহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। অসমৰ বহুতো সংবাদ মাধ্যমত ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় চাইছে আৰু যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰে। মোবাইল স্ক্ৰীণত এখন ভিডিঅ' শ্ব' হৈ আছে। এই ভিডিঅ'টোত আপোনালোকে গৈ চাব পাৰিব যে কি ঘোষণা কৰিছিলে। আপোনালোকে সম্পূৰ্ণৰূপে চাব পাৰিব। এতিয়া কথা হ'ল যে আপোনাৰ গাঁও পঞ্চায়তত কেতিয়া সভাখন অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ। চৰকাৰে সময় বান্ধি দিছে যে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে এই 13 দিনৰ ভিতৰতে আপোনাৰ গাঁও পঞ্চায়তত এখন সভা অনুষ্ঠিত হ'ব। কোনটো তাৰিখত সভাটো হ'ব সেইটো উল্লেখ কৰা নাই। কিন্তু 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে এই 13 দিনৰ ভিতৰতে আপোনাৰ গাঁও পঞ্চায়তত এখন সভা পাতিব। এই সভাখনত আপোনালোকে যাব লাগিব। গ'লেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো অহা মাহৰ পৰা লাভ কৰিব আৰু যদি নাযায় তেনেহ'লে টকাটো লাভ নকৰে। যদি আপোনালোকৰ গাঁও পঞ্চায়ত সকলোৰে গোটেই অসমৰ
প্ৰতিখন গাঁও পঞ্চায়ততে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে এই 13 দিনৰ ভিতৰত এখনকৈ সভা অনুষ্ঠিত হ'ব। কিন্তু কোনটো গাঁও পঞ্চায়তত কিমান তাৰিখত সভাটো হ'ব সেইটো স্পষ্টকৈ ঘোষণা কৰা নাই। কিন্তু আপোনালোকে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত গাঁও পঞ্চায়তত আপোনালোকে চাব লাগিব কেতিয়া সভাটো হয়। সেই সভাটোত আপোনালোকে যাব লাগিব। যিসকলে টকা পাই আছে তেওঁলোকেও যাব লাগিব আৰু যিসকলে নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেওঁলোকেও যাব লাগিব। গ'লেহে আপোনালোকৰ নামটো নতুনকৈ অন্তৰ্ভুক্ত কৰিব। পিছতহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ টকাটো পোৱাটো আৰম্ভ কৰিব। নতুন হিতাধিকাৰী আৰু পুৰণা হিতাধিকাৰী সকলোৱে যাব লাগিব আৰু সকলোৱে নাম অন্তৰ্ভুক্ত কৰিব লাগিব সেই সভাখনত। তেনেহ'লেহে টকাটো লাভ কৰিব। কিয়নো বহুতো ভুৱা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আছে। সেইকাৰণে চৰকাৰে এইটো নতুন নিয়ম আনিছে। এই নিয়মবোৰ আপোনালোকে মানিলেহে টকাটো পাব আৰু নেমানিলে টকাটো লাভ নকৰে। নিশ্চয় আপোনালোকে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰলৈ যিখন সভা হ'ব সেই সভাখনত নিশ্চয় আপোনালোকে যাব। নহ'লে আপোনাৰ নামটো কৰ্তন কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে।